মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত বিশেষজ্ঞাৰ নেমচুৰ নেতা বদৰুল ইছলামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰ্মীয় সংখ্যালঘু লোকক বাছি বাছি উচ্ছেদত টাৰ্গেট কৰি আহিছে। গুৰেশ্বৰৰ বৰগুলিত নেমচুৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে নেমচুৰ নেতাগৰাকীয়ে। তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীৰ লগত কেইজনমান মুছলমান দালালো আছে, সেই দালালবোৰৰ বাবে মুছলমান লোকৰ উন্নয়ন হোৱা নাই। ইপিনে বিটিআৰত দ্বিতীয় স্থানত থকা সংখ্যালঘু লোকসকলৰ বাবে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োই কোনো গুৰুত্ব নিদিলে বুলি ক্ষোভ উজাৰি নেতাগৰাকীয়ে কয়, বিটিআৰৰ সংখ্যালঘু লোকৰ বাবে সংখ্যালঘু উন্নয়ন বোৰ্ড, দুগৰাকী মনোনীত MCLA আৰু শ্বহীদ লাফিকুল ইছলামৰ নামত কোকৰাঝাৰত এটা অতিথিশালা নিৰ্মাণ কৰিবলৈ দাবী জনাই অহাৰ পিছতো গুৰুত্ব প্ৰদান কৰা নাই। এই অভিযোগ নেমচুৰ নেতা বদৰুল ইছলামৰ। অকল নেমচু নহয়, আমাৰ বিভিন্ন দল সংগঠনৰ সংখ্যালঘু দল সংগঠনৰ লগত আলোচনা চলি আছে। 6টাৰ পৰা 8টা সমষ্টিত হয়তো বিভিন্ন সংখ্যালঘু দল সংগঠনৰ মানে প্ৰাৰ্থী আগবঢ়াব পাৰে। গতিকে সেই বিষয়ে আমাৰ আলোচনা চলি আছে। গতিকে কি হয় আমি হয়তো দিব পাৰিম। গতিকে আশা কৰিছোঁ যদি দিয়া হয় তেতিয়া আমি 6টাৰ পৰা 8টাতে আমাৰ সংখ্যালঘু দল সংগঠনৰ যি প্ৰাৰ্থীটো থাকিব সেইখিনি আমি লৈ যাম। আচলতে চাওক, আমি মানুহে কি বিচাৰে, মানুহে আমি শান্তিত থকাটো বিচাৰোঁ, আমি উন্নতি হোৱাটো বিচাৰোঁ। গতিকে আমি আশা কৰোঁ যে যি চৰকাৰে নাহক কিয়, চৰকাৰ সলনি হ'ব নে নহ'ব সেইটো আমাৰ ক'বলগীয়া নাই। সংখ্যালঘু ৰাইজ এই বিটিআৰত দ্বিতীয় স্থানত আছে, জনসংখ্যা অনুপাতে দ্বিতীয় স্থানত আছে। কিন্তু যিয়ে আহে অকল মাথো ৰাজনীতি কৰে। গতিকে অতি শীঘ্ৰে আমি আহ্বান জনাম যে অতি শীঘ্ৰে সংখ্যালঘু লোকসকলৰ কাৰণে বিভিন্ন আঁচনি তেওঁলোকে গ্ৰহণ কৰিব লাগে। আমি কেইবাবাৰো কৈ আহিছোঁ যে আমাক সংখ্যালঘু উন্নয়ন বোৰ্ড লাগে, কিন্তু হাগ্ৰামা চৰকাৰে একোৱে নকৰিলে। আমি প্ৰমোদ বড়ো ডাঙৰীয়া কৈ বহু বস্তু আদায় কৰিছোঁ যদিও কিছু বস্তু থাকি গৈছে। আৰু আমি আশা কৰিম যে অতি শীঘ্ৰেই যে শ্বহীদ লাফিকুল ইছলামৰ নামত, যি ABMCৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ নামত কোকৰাঝাৰত এটা তেওঁ আৱৰ্ত ভৱন গেষ্ট হাউচ নিৰ্মাণ কৰিব, অতিথিশালা নিৰ্মাণ কৰিব লাগে। আৰু সংখ্যালঘুৰ উন্নয়নৰ কাৰণে চাওক, কোনো প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত আমি দেখিছোঁ তেওঁলোকে পলিটিক্স কৰে। য'ত সংখ্যালঘু ভোট বেছি তাতে 6-7টাকে কেণ্ডিডেট দি সংখ্যালঘুৰ ভোট বিভাজন কৰে। ফকিৰা গ্ৰামৰ পৰা আৰম্ভ কৰি আপোনাৰ 5 নৈ চেৰফাংলৈকে এইটো ক্ষেত্ৰত মানে তেওঁলোকে ৰাজনীতি কৰে। গতিকে সংখ্যালঘু ৰাইজসকল আৰু যুৱকসকল এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। সংখ্যালঘু ৰাইজ আৰু সংখ্যালঘু ভোটাৰসকল খালি ব্যৱহাৰ হৈ আহিলে নহ'ব, ৰাজনৈতিকভাৱে নিজৰ কামিহাৰডাল মজবুত কৰিব লাগিব। নিজৰ ৰাজনৈতিক কামিহাৰ যদি মজবুত নহয়, সদায় আমি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি যাম। গতিকে নিজৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক উন্নয়নৰ কাৰণে বিটিআৰৰ সংখ্যালঘু সমাজ এক হ'ব লাগিব। আৰু সেই এক হৈ অশান্তিৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব সংখ্যালঘু সমাজে। বিটিআৰৰ সংখ্যালঘু সমাজ এক হৈ নিজৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে যুদ্ধ কৰিব লাগিব। আমি কেতিয়াও অশান্তিত যাতে আমি নাথাকোঁ তাৰ কাৰণে আমি কাম কৰিব লাগিব। চাওক, কোনে পৰিৱৰ্তন কৰিব নকৰিব সেইটো তেওঁলোকে জানিব। প্ৰমোদ বড়োৰ আমি বহুবাৰ তেওঁলোকৰ লগত আলোচনাত বহিছোঁ, আমি হাগ্ৰামাৰ লগতো আলোচনাত বহিছোঁ। সকলোৱে একেই, ৰাজনৈতিকভাৱে সকলোৱে একেই। যোনে ৰাজনৈতিক মানে ক্ষমতাৰ চকীডাল পাই যায় তেওঁলোকে যেতিয়া যি মন যায় সেয়াই ইউজ কৰে। গতিকে আমাৰ মূল দাবী এটা থাকিব। মই আপোনালোকৰ জৰিয়তে এতিয়াও বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক কওঁ যে আমাক এটা সংখ্যালঘু উন্নয়ন বোৰ্ড দিয়ক। আৰু চৰকাৰে যোনে হ'ব, যদিও নিৰ্বাচিত নহ'লেও অন্তত দুগৰাকী ব্যক্তিক নমিনেট MCLA হিচাপে নিযুক্তি দিব লাগে। কিন্তু তেওঁলোকে দিয়াত কিয় বা পলম কৰে নে ধেমালি কৰে এই বিষয়টো আমাৰ বুজিবলৈ মানে বৰ টান হৈছে। গতিকে মই সেইকাৰণে কৈছোঁ যে বিটিআৰৰ সংখ্যালঘু সমাজ এক হ'ব লাগিব। এক নহ'লে যদি বিজেপিয়ে পৰৱৰ্তী সময়ত, যদিও ৰাজনৈতিক কথা মই ক'ব নালাগে, যদি বিজেপিয়ে নেক্সট গভৰ্ণমেণ্ট বিটিআৰত কৰে তেতিয়া ইয়াতো উচ্ছেদ হ'ব। অকল গোৱালপাৰা, অকল ধুবুৰী, হোজাই বা মঙলদৈ, ধলপুৰ সেয়া নহয়, বিটিআৰতো বিজেপিয়ে উচ্ছেদ চলাব পাৰে। যাৰ কাৰণে সংখ্যালঘু সমাজে এই বিটিআৰত বিজেপিৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা ল'ব লাগিব। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।